লখিমপুৰ জিলাৰ নাওবৈচাত নকল টকাৰ উজান লখিমপুৰ জিলাৰ নাওবৈচা মৌখুলিত উদ্ধাৰ বৃহৎ পৰিমাণৰ নকল টকা এটি দুষ্ট চক্ৰৰ সক্ৰিয় সদস্য আবু হানিফা নামৰ লোকজনৰ পৰা 51 লাখ টকাৰ জাল নোট জব্দ নোট ভৰ্তি বাহনখন বঙালমৰা দিশৰ পৰা নাওবৈচাৰ দিশেৰে আহি আছিল বুলি জানিব পৰা গৈছে একাংশ লোকে এই খবৰ লাভ কৰি মৌখুলিত ধৰিবলৈ সক্ষম হয় এজন যুৱকক যুৱকজনৰ লগত থকা বেগৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ জাল নোটখিনি জব্দ কৰা জাল নোটৰ পৰিমাণ 50 লাখৰো অধিক বুলি জানিব পৰা গৈছে ধৃত যুৱকজন মৌখুলিৰ জাল নোটখিনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি সন্দেহ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে নাওবৈচা আৰক্ষী আৰু জব্দ কৰা জাল নোটখিনিৰ লগতে জাল নোট সৰবৰাহকাৰী আবু হানিফা নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে আছিলে বহুত দিনৰ পৰা আমি মানুহ লগাই থৈছিলোঁ আমি সোৰ্স এংগেজ কৰিছিলোঁ ইয়াৰ উপৰিও আমাৰ আজি নাওবৈচাৰ আঞ্চলিক ভিডিপি তেওঁলোককো খবৰ দিয়া হৈছিলে এনেকৈ খবৰ পালে আমাক জনাবলৈ এই খবৰ ভিত্তিতে তেওঁলোকে আজি গড়চিগা বজাৰ পাৰ হৈ মৌখুলিৰ এজন আবু হানিফ নামৰ এজন মানুহৰ হাতত আমি তেওঁলোকৰ সহযোগত প্ৰায় 102টা বাণ্ডুল আমি FICN পাইছোঁ ছাছপেক্টেড FICN আমি জব্দ কৰিছোঁ লগতে মানুহজনো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ গতিকে তাতে আমি এনেই চোৱা মতে প্ৰায় 50 লাখ মান টকাৰ FICN আমি ইতিমধ্যে জব্দ কৰিছোঁ মানে কি নোট নটি আছে গোটেইখিনি এইটো তেওঁলোকে আনিছিলে তেওঁলোকে এতিয়া আমাৰ তদন্ত অব্যাহত আছে তেওঁলোকে এতিয়া তদন্তত তেওঁলোকে ক'ব ক'লৈ আনিছিলে আৰু লগত কোন কোন জড়িত আছে তেওঁলোকে ক'ব এতিয়ালৈকে আমি তদন্ত চলাই আছোঁ এটা বৃহৎ চক্ৰ বহুত দিনৰ পৰা বঙালমৰা ভিতৰুৱা অঞ্চলবিলাকত এনেকুৱা ধৰণৰ কাম কাজ কৰি থাকে তেনেকুৱা ইনপুট আছে চাগে আপোনালোকৰ হয় এনেকুৱা ইনপুট বহুত আছে ইয়াতে আপোনালোকে গম পাইছে অলপ দিনৰ আগত আমি ফেক গ'ল্ডৰ কিছুমান বহুত পাইছিলোঁ ফেক বাৰো পাইছিলোঁ আমি প্ৰায় 3খন নাও আৰু 8খন হেৰি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ এইভাগে আকৌ সক্ৰিয় হৈ উঠিছে এনেকৈ আমি তথাপিতো আমাৰ খবৰ ৰাখিছোঁ আমি তাকে সোৰ্স এংগেজ কৰিছোঁ সেইমতে আজি আমি সফল হৈছোঁ প্ৰায় 102টা আমি বাণ্ডুল আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আনন্দ মিশ্ৰ যোৱাৰ পিছত এই চক্ৰতে সাহস পাইছে নেকি আপোনাৰ কি অনুভৱ হয় তেনেকুৱা নহয় আমি তেওঁলোকক খুব কঠোৰ হাতেৰে দমন কৰিম আমি আমাৰ অব্যাহত আছে অভিযান অব্যাহত আছে আৰু এনেকৈ ভৱিষ্যতে অনাগত দিনবিলাকতো আমাৰ অভিযান তীব্ৰতৰ হ'ব FICN আৰু মানে ফেক গ'ল্ডৰ এগেইনষ্টত লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম